ভুল আছিল মোৰ যিয়ে দানৱৰ দৰে মোৰ দেহৰ ভক্ষণ কৰি নিজৰ বিয়া বুজালে কি ভুল আছিল মোৰ মইতো এদিনা স্কুলৰ পৰা ঘৰলৈ আহি আছিলো প্ৰথমতে মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে বাইশ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ ৰাভা জনজাতিটো সমগ্ৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা প্ৰসাৰ তথা প্ৰচাৰৰ উদ্দেশ্যে যি প্ৰচেষ্টা হাতত লৈ আমাৰ বাবে এইখন মঞ্চ উপস্থাপন কৰি আগবঢ়াই দিছে তাৰ বাবে মই ধন্যবাদ জনাব বিচাৰিছো দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা দুধনৈ আঞ্চলিক মহিলা পৰিষদ আৰু দুধনৈ আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সমূহ কাৰ্যকৰ্তা তথা বিশিষ্ট ব্যক্তিসকলক লগতে এই প্ৰতিযোগিতাখনিৰ মঞ্চত উপস্থিত থকা সমূহ বিচাৰক বৃন্দলৈ মই মোৰ শ্ৰদ্ধা আন্তৰিকতাৰে জ্ঞাপন কৰিছো আৰু ইয়াত উপস্থিত থকা সমূহ ৰাইজলৈ মই মোৰ মৰম ভালপোৱা যাচিছো প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ তথা সাংস্কৃতিক ৰাজধানী ৰূপে পৰিচিত অসমৰ গোৱালপাৰা জিলাৰ মই দুধনৈৰ বাসিন্দা মোৰ নাম শ্ৰী জ্যোতিকা ৰাভা প্ৰতিযোগী নম্বৰ 33 মোৰ অভিৰুচি হৈছে অভিনয় নেমৰাচং কি ভুল আছিল মোৰ যিয়ে দানৱৰ দৰে মোৰ দেহৰ ভক্ষণ কৰি নিজৰ বিয়া বুজালে কি ভুল আছিল মোৰ মইতো এদিনা স্কুলৰ পৰা ঘৰলৈ আহি আছিলো সিহঁতে মোৰ ইয়াত তুলে মই চিঞৰি ইমান অনুৰোধ কৰিলো মোক যাবলৈ দিয়ক প্লিজ মোক যাবলৈ দিয়ক মোৰ ভয় লাগিছে কোনেও মোৰ কথা নুশুনিলে মোৰ চিঞৰ কোনেও নুশুনিলে কি ভুল আছিল মোৰ কি ভুল আছিল মোৰ তাৰ পিছতো ঘৰৰ মানুহে মোক চুপ থাকিব কয় সমাজখনৰ ভয়ত ক'ত গ'ল আজি এইখন চৰকাৰ যে নেকি শ্লোগান দি ফুৰে বেটি বাঁচাও বেটি পঢ়াও বুলি কি ভুল আছিল মোৰ পুতলাৰে খেলা বয়সত মোক নিৰ্জীৱ পুতলা উঠাই মোৰ দেহৰ ভক্ষণ কৰি মোৰ দেহৰ লগত খেলিলে এয়া প্ৰথমবাৰটো নহয় এয়া আমাৰ দেশত বাৰে বাৰে হৈ আছে আৰু বাৰে বাৰে হৈ থাকিব আজি মোৰ লগত হৈছে আগতে আন কোনোবাৰ লগত হৈছিল কালি যদি আপোনাৰ লগত হয় ইয়াৰে মাজৰ যদি কাৰোবাৰ লগত হয় তেন্তে কি কৰিব আপুনি মেম্বাৰছ তাৰিখে আৰু ধৰ্ষণ কাণ্ড এটা হয় যাৰ কাৰণে মই বাধ্য হৈ গ'লো এই অভিনয়টো কৰিবৰ কাৰণে এজন মোৰ ভাল বন্ধু আছিলে স্কুলীয়া জীৱনৰ সময়ত হিৰণ্য কাকলাৰী তেওঁক হত্যা কৰি দিয়া হয় মই এখন মঞ্চৰ পৰা তেওঁৰ ন্যায় বিচাৰিছো যাতে তেওঁৰ ঘৰখনে আৰু প্ৰতিগৰাকী ধৰ্ষিতা নাৰীয়ে ন্যায় পায় নেমৰাচং
Thank you so much. তোমাক ভগৱানে আৰু বেছি শক্তি দিয়ক আৰু তুমি আৰু আগুৱাই যোৱা। So next 34